মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছ লেছন 10 ৰিভিজন টেষ্ট 2 এই পাঠটোৰ বাকি থকা প্ৰশ্নবিলাকৰ সমাধান কৰিবলৈ আহিছোঁ। তো তোমালোকে যদি 1, 2, 3, 4 এইকেইটা সমাধান ভিডিঅ'টো তোমালোকে যদি চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত সেই ভিডিঅ'টোৰ লিংক দিয়া থাকিব। তো তোমালোকে তাত ক্লিক কৰি ভিডিঅ'টো চাই আহিব পাৰা। আৰু নহ'লে এই ভিডিঅ'টোৰ শেষ হোৱাৰ পিছত এটা থাম্বনেল আহিব, তোমালোকে তাত ক্লিক কৰিও ভিডিঅ'টো চাই আহিব পাৰা। আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো বলা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো 5 নম্বৰ কুৱেশ্যনটো কৈছে পুট ইজ অৰ আৰ ইন দ্য ব্লাংকছ, অৰ্থাৎ খালী ঠাইবোৰত ইজ বা আৰ লিখিবা। তো ইজ আৰু আৰ ক'ত লিখিব লাগে আগতে এইটো জানিব লাগিব। তো ইজ ছিংগুলাৰ নাম্বাৰৰ পিছত লিখিব লাগে আৰু আৰ প্লুৰেল নাম্বাৰৰ পিছত লিখিব লাগে। কিন্তু কেতিয়াবা এছ লগোৱা থাকিলে এইটো প্লুৰেল নহ'বও পাৰে, এইটো ছিংগুলাৰ হ'ব পাৰে। গতিকে ছিংগুলাৰ আৰু প্লুৰেল কেনেকৈ লিখে তো এইটো আগত তোমালোকে ভালকৈ জানিব লাগিব। বাকী মই তোমালোকক এই এনচাৰবিলাক কৈ দিওঁ। 1 নম্বৰ কুৱেশ্যনটো আছে দ্য কেটেল ডেছ গ্ৰেজিং ইন দ্য মিডো। তো কেটেলটো ইয়াত ছিংগুলাৰ বুজাইছে, গতিকে ইয়াৰ এনচাৰটো হ'ব দ্য কেটেল ইজ গ্ৰেজিং ইন দ্য মিডো। 2 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডেছ দ্য ইম্পৰ্টেণ্ট নিউজ টুডে। তো ইয়াত নিউজটোক ছিংগুলাৰ নাম্বাৰ বুজাইছে, গতিকে ইয়াৰ এনচাৰটো হ'ব হোৱাট ইজ দ্য ইম্পৰ্টেণ্ট নিউজ টুডে। 3 নম্বৰ কুৱেশ্যনটো আছে মিছেলছ ডেছ ইনফেকচাছ। তো মিছেলছটো যদিও এছ লগোৱা আছে কিন্তু ইয়াত ছিংগুলাৰ বুজাইছে, গতিকে ইয়াৰ আনচাৰটো হ'ব মিছেলছ ইজ ইনফেকচাছ। 4 নম্বৰ কুৱেশ্যনটো আছে হিজ হেয়াৰ ডেছ গ্ৰে। তো চুলি মূৰত থাকিলে এইটো ছিংগুলাৰ নাম্বাৰ বুজোৱা হয়, গতিকে ইয়াৰ এনচাৰটো হ'ব হিজ হেয়াৰ ইজ গ্ৰে। 5 নম্বৰ কুৱেশ্যনটো কৈছে মাই চিজাৰ্ছ ডেছ ব্লাণ্ট। তো চিজাৰ অৰ্থাৎ কেঁচি, তো কেঁচিৰ 2টা মূৰ থাকে, গতিকে এইটো এটা ছিংগুলাৰ নাম্বাৰ বুজাইছে আৰু ইয়াৰ এনচাৰটো হ'ব মাই চিজাৰ্ছ ইজ ব্লাণ্ট। 6 নম্বৰ কুৱেশ্যনটো কৈছে হিজ ট্ৰাউজাৰ্ছ ডেছ টৰ্ণ। তো ইয়াত ট্ৰাউজাৰটো ছিংগুলাৰ বুজাইছে, গতিকে ইয়াৰ আনচাৰটো হ'ব হিজ ট্ৰাউজাৰ্ছ ইজ টৰ্ণ। 7 নম্বৰ কুৱেশ্যনটো কৈছে গুডছ ডেছ ছামটাইমছ ব্ৰট ইন এ ট্ৰাক। তো ইয়াত গুডছটো প্লুৰেল বুজাইছে, গতিকে ইয়াৰ আনচাৰটো হ'ব গুডছ আৰ ছামটাইমছ ব্ৰট ইন এ ট্ৰাক। তো এইটো আছিল 5 নম্বৰৰ সমাধান। এতিয়া আমি 6 নম্বৰৰ সমাধানলৈকে আহিছোঁ। তো 6 নম্বৰত কৈছে ফিল ইন দ্য ব্লাংকছ উইথ দ্য কাৰেক্ট ফ্ৰেজ ভাৰ্ব গিভেন ইন দ্য বক্স। তো তলত কিছুমান ফ্ৰেজ ভাৰ্ব দিয়া আছে, তো তোমালোকে এই ফ্ৰেজেল ভাৰ্ববিলাক ব্যৱহাৰ কৰি তলৰ খালী ঠাইবোৰ পূৰণ কৰিব লাগিব। তো 1 নম্বৰ কুৱেশ্যনটো আছে দ্য ভিলেজাৰ্ছ ডেছ দ্য থিপ। তো এই খালী ঠাইটোত হ'ব ৰান আফটাৰ। 2 নম্বৰ কুৱেশ্যনটো আছে ডেছ দ্য ছুইচ অফ দ্য ফেন। তো ইয়াৰ খালী ঠাইত হ'ব টাৰ্ণ অফ, যে টাৰ্ণ অফ দ্য ছুইচ অফ দ্য ফেন। 3 নম্বৰ কুৱেশ্যনটো আছে মাই ফাদাৰ ডেছ ফৰ দিল্লী দিছ মৰ্ণিং। তো ইয়াৰ এনচাৰটো হ'ব মাই ফাদাৰ ছেটছ আউট ফৰ দিল্লী দিছ মৰ্ণিং। 4 নম্বৰ কুৱেশ্যনটো আছে হি ডেছ মি ডেছ ছাম মানি। তো ইয়াৰ এনচাৰটো হ'ব হি আস্কড মি ফৰ ছাম মানি। 5 নম্বৰ কুৱেশ্যনটো আছে শ্বি ডেছ ফ্ৰম দ্য ট্ৰেইন। তো ইয়াৰ এনচাৰটো হ'ব শ্বি গেটছ ডাউন ফ্ৰম দ্য ট্ৰেইন। 6 নম্বৰ কুৱেশ্যনটো কৈছে দ্য ৱৰ্কাৰ্ছ ডেছ দ্য ষ্ট্ৰিক। তো ইয়াৰ এনচাৰটো হ'ব দ্য ৱৰ্কাৰ্ছ কল অফ দ্য ষ্ট্ৰিক। 7 নম্বৰ কুৱেশ্যনটো কৈছে উই শ্বুড ডেছ দ্য অৰ্ডাৰ্ছ অফ আৱাৰ টিচাৰ্ছ। তো ইয়াৰ এনচাৰটো হ'ব উই শ্বুড কেৰি আউট দ্য অৰ্ডাৰ অফ আৱাৰ টিচাৰ্ছ। 8 নম্বৰ কুৱেশ্যনটো কৈছে উই শ্বুড নট ডেছ দ্য পুৱৰ। তো ইয়াৰ এনচাৰটো হ'ব উই শ্বুড নট লুক ডাউন আপন দ্য পুৱৰ। 9 নম্বৰ কুৱেশ্যনটো কৈছে দে ডেছ দেয়াৰ নেমছ অন দ্য কপি। তো ইয়াৰ এনচাৰটো হ'ব
they put down their names on the copy. 10 number question to কৈছে please dash your shoe outside the laboratory. তো ইয়াৰ আনসারটো হ'ব please put off your shoes outside the laboratory. 11 number question to কৈছে the man is dash for his lost cow. তো ইয়াৰ আনসারটো হ'ব the man is looking for his lost cow. 12 number question to কৈছে we dash the doctor dash his office. তো ইয়াৰ আনসারটো হ'ব we call the doctor at his office. তো এতিয়া আমি কম্প্ৰিহেনশনটো লৈকে আহিছো। তো কম্প্ৰিহেনশনত কৈছে তোমালোকক এটা প্যাসেজ দি আছে, তোমালোকে এই প্যাসেজটো পঢ়ি তলৰ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি লিখিব লাগিব। তো মই এনসাৰবিলাক কৈ দিছো। 1 নম্বৰ কোৱেশ্চনটো আছিল what is the name of the village? যে গাঁওখনৰ নাম কি আছিল? তো ইয়াৰ আনসারটো হ'ব the name of the village is Ranjoli. 2 নম্বৰ কোৱেশ্চনটো কৈছে what is Pori's grandfather? যে পৰীৰ গ্ৰান্ডফাদাৰ কি কৰে? তো ইয়াৰ আনসারটো হ'ব Pori's grandfather is the headmaster of Ranjoli High School. 3 নম্বৰ কোৱেশ্চনটো কৈছে what is the name of the book that Pori is reading? যে পৰী যিখন কিতাপ পঢ়ি আছিল এই কিতাপখনৰ নাম কি? তো ইয়াৰ আনসারটো হ'ব Pori is reading আখৰৰ জখলা by নৱকান্ত বৰুৱা। 4 নম্বৰ কোৱেশ্চনটো আছে why is Pori happy? যে পৰী কিয় সুখী হৈছিল? তো ইয়াৰ আনসারটো হ'ব Pori is happy because her grandmother has promised to give her some more books on her next birthday. 5 নম্বৰ কোৱেশ্চনটো কৈছে who is এখুত ককাইদেউ? তো ইয়াৰ আনসারটো হ'ব নৱকান্ত বৰুৱা is known as এখুত ককাইদেউ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল ৰিভিজন টেষ্ট 2 পাৰ্টৰ সম্পূৰ্ণ সমাধান। তো তোমালোকে যদি এই ভিডিঅ'ৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে সাইডত এটা ভিডিঅ'ৰ থাম্বনেল আহিছে, তো তোমালোকে তাত ক্লিক কৰিও এই ভিডিঅ'টো চাই আহিব পাৰা। ধন্যবাদ।